পঞ্চম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। বিশ্বৰ কেইবাখনো দেশৰ লোকে 21 জুনত পালন কৰিলে যোগাসন। সৰু সজাইত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ঝাৰখণ্ডৰ ৰাজধানী চহৰ ৰাঁচীত ডিঙিত গামোচালৈ প্ৰধানমন্ত্ৰী মোদী। যোগাসন কৰিলে ফ্ৰান্সৰ ৰাজদূত এলেকজেণ্ড্ৰে জিগলৰেও ক'লে ফ্ৰান্সত ক্ৰমান্বয়ে যোগ জনপ্ৰিয় হোৱাৰ কথা। হিমাচল প্ৰদেশৰ ভাৰত চীন সীমান্তত ITBP জোৱানে কৰিলে যোগাসন। নতুন দিল্লীত থকা মাৰ্কিন দূতাবাসৰ যোগাসনৰ দৃশ্য এয়া। হাৰিয়ানাত BSFৰ জোৱানে যোগাসন কৰিলে ঘোঁৰাৰ ওপৰত। জম্মু কাশ্মীৰৰ লাডাখতো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আয়োজন। পিছ পৰি নাথাকিল বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চৰ ডগ স্কোৱাডো। প্ৰশিক্ষকৰ সৈতে BSFৰ কুকুৰে কৰিলে যোগাসন। INS বিৰাটৰ ওপৰত যোগাসন কৰিলে নেভিৰ জোৱানে। হিমাচল প্ৰদেশত 10 ডিগ্ৰী উষ্ণতাত 14,000 ফুট উচ্চতাত যোগাসন কৰিলে ITBPৰ জোৱানে। অৰুণাচল প্ৰদেশত ITBPৰ জোৱানে নদীৰ মাজত কৰিলে যোগাসন। নেপালৰ জনকপুৰত থকা জানকী মন্দিৰ চৌহদত যোগাসন কৰা দেখা গ'ল সহস্ৰাধিক লোকক। মহাৰাষ্ট্ৰত একেলগে মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাৱিছ আৰু যোগগুৰু বাবা ৰামদেৱ। এটা সুস্থ শৰীৰ আৰু সবল মগজুৰ উদ্দেশ্যে সকলোৱে উদযাপন কৰিলে পঞ্চম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ দিনা পিছপৰি নাথাকিল বলিউড তাৰকাও। শিল্পা শেট্টি, মালাইকা আৰোৰা, কৰীনা কাপুৰ খান, আলিয়া ভট্ট, বিপাশা বাসুৰ দৰে অভিনেত্ৰীক যোগাসন কৰা দেখা গ'ল 21 জুনত। ইনষ্টাগ্ৰামত যোগাসনৰ ফটো আপলোড কৰিলে জেকলিন ফাৰ্নাণ্ডেজেও। মুঠতে কিছু সময় যোগৰ নামত, নিজৰ নামত, সুস্থ শৰীৰ আৰু সুস্থ মনৰ গৰাকী হোৱাৰ স্বাৰ্থত যোগ হৈ পৰক সকলোৰে দৈনন্দিন জীৱনৰ এক অংশ। নিউজ ডেস্ক, প্ৰাগ নিউজ।